ঐতিহাসিক কাৰেংঘৰত চিত্ৰশিল্পীয়ে কৰিলে চিত্ৰ অংকন। 40গৰাকী চিত্ৰশিল্পীয়ে একেলগে কৰিলে চিত্ৰ অংকন। বহু প্ৰতিভাৱান লোকেৰে সমৃদ্ধ হৈ আছে আমাৰ অসম। প্ৰাকৃতিকভাৱে আমাৰ ৰাজ্য অত্যন্ত সুন্দৰ হোৱাৰ লগতে অসমত বসবাস কৰা প্ৰতিভাৱান লোকসকলেও স্বকীয়তা বজাই ৰাখিছে। প্ৰতিভাৱান ব্যক্তিসকল বুলিলে আমি বিশেষকৈ চিত্ৰশিল্পীৰ কথা উল্লেখ কৰিব পাৰোঁ। আমি সাধাৰণ মানুহ হিচাপে কল্পনা কৰিব পাৰোঁ, কিন্তু আমাৰ কল্পনাবোৰক অংকন কৰি বাস্তৱ আকাৰ দিয়ে চিত্ৰশিল্পীসকলে। চিত্ৰশিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠা দৃশ্য তথা চিত্ৰসমূহে প্ৰতিজন ব্যক্তিকে আকৰ্ষিত কৰে। অসমৰ বিভিন্ন প্ৰান্তত বহু চিত্ৰশিল্পী আছে যিসকলে নীৰৱে সমাজৰ বাবে কাম কৰি গৈছে। তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা ছবিসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ক্ৰয় কৰিছে। ইয়াৰ মাজতে ঐতিহাসিক কাৰেংঘৰৰ বাকৰিত অসমৰ বিভিন্ন প্ৰান্তৰ 40জন চিত্ৰশিল্পীক একত্ৰিত কৰি শিৱসাগৰ জিলাৰ নাজিৰা ললিত কলা কেন্দ্ৰ আৰু চিত্ৰকলা কেন্দ্ৰৰ উদ্যোগত ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ সহযোগত অনুষ্ঠিত কৰিলে এখনি চিত্ৰ কৰ্মশালা। এই কৰ্মশালাৰ লগত সংগতি ৰাখি প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। বৃহত্তৰ নাজিৰা অঞ্চলটোৰ উঠি অহা প্ৰজন্মক চিত্ৰশিল্পীৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকক চিত্ৰশিল্পী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ঐতিহাসিক কাৰেংঘৰৰ বাকৰিত গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ চিত্ৰ অংকন কৰা দিশটোও যে মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হ'ব পাৰে, এই কলাৰ জৰিয়তেও যে এজন যুৱক বা যুৱতী অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ উঠিব পাৰে, এই ধাৰণাটো ছাত্ৰ ছাত্ৰীৰ মনত উজ্জীৱিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰিলে চিত্ৰ কৰ্মশালা। আজি যিহেতু আমি এখনি চিত্ৰ কৰ্মশালা আয়োজন কৰিছোঁ, নাজিৰা চিত্ৰকলা কেন্দ্ৰ, ললিত কলা কেন্দ্ৰ আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্টে মিলি পেলাই আমি এখন চিত্ৰ কৰ্মশালা আয়োজন কৰিছোঁ। প্ৰায় 40জনৰ ওপৰত শিল্পী আমাৰ ইয়াত আহিছে। অসমৰ বিভিন্ন ঠাই, গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড় সকলো ঠাইৰ পৰা আহিছে। আহি একেলগত আমি এতিয়া ছবি অংকন কৰিব আৰম্ভ হৈছেগৈ। আৰু তাৰ আগতে আমি চিত্ৰাংকন এখন প্ৰতিযোগিতা পাতিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। প্ৰায় 150 ছাত্ৰ ছাত্ৰী হৈছে, অংশগ্ৰহণ কৰিছে আৰু প্ৰতিযোগিতা হৈ গৈছে। আৰু এতিয়া আমি এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি পেলাই আমি এজন চিত্ৰশিল্পী, এজন মৃৎশিল্পীক আমি সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ। আৰু সেয়েহে এজন হৈছে সপোন কুমাৰ বৰদলৈ আৰু এজন হৈছে মুখেশ্বৰ কলিতাদেৱ। তেখেতলোক দুজনক আমি বঁটাৰে আজি প্ৰদান কৰিম আৰু সেই ধৰণে অনুষ্ঠানটো আগবঢ়াই নিছোঁ। ললিত চন্দ্ৰ কলা কেন্দ্ৰ আৰু নাজিৰা কলা কেন্দ্ৰৰ উদ্যোগত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সহযোগত আজি ইয়াত আমি এই কৰ্মশালাভাগ অনুষ্ঠিত কৰা হৈছে। ইয়াত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 40জনৰ ওপৰত চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিছে। আমি তেওঁলোকক পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু ভৱিষ্যত দিনতো আমি এই ক্ষেত্ৰত আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।